ইতিমধ্যে তদন্তৰ কাম আগুৱাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কৈছে কাকোৱে ৰেহাই দিয়া নহ'ব, সকলোকে তদন্তৰ আওতালৈ অনা হ'ব। No one will be spared. Whoever is responsible for all in this particular incident. গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে তদন্তৰ যোগেদি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব। অসমৰ ৰাইজে বিচাৰিছে এইটো। অসমৰ ৰাইজৰ যিটো মনৰ কথা, সেই মনৰ কথাক নিশ্চিতভাৱে ৰাজ্য চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। ইতিমধ্যে তদন্তৰ কাম আগুৱাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কৈছে কাকোৱে ৰেহাই দিয়া নহ'ব, সকলোকে তদন্তৰ আওতালৈ অনা হ'ব। No one will be spared. Whoever is responsible for all in this particular incident. গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে তদন্তৰ যোগেদি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব। অসমৰ ৰাইজে বিচাৰিছে এইটো। অসমৰ ৰাইজৰ যিটো মনৰ কথা, সেই মনৰ কথাক নিশ্চিতভাৱে ৰাজ্য চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব।